So nice to see each one of you. বহুত ভাল লাগিছে আপোনালোকক সবকে চাই. We welcome you once again to our morning devotional in the powerful name of Jesus. সবকে স্বাগতম জনাইছো আমাৰ পুৱাৰ উপাসনালৈ যীশু খ্ৰীষ্টৰ শক্তিশালী নামত আৰু আশা কৰোঁ যে আজি আমি যি শুনিম যি শিকিম আমি নিজৰ জীৱনত ব্যৱহাৰ কৰিম আৰু seriously লওঁ বস্তুবোৰক ঠিক আছে. We will whatever we are going to hear today we will be seriously taking all the things because this is not something I'm not going to tell a story. We are going to share from the Bible. আমি বাইবেলৰ পৰা আজি সমাপক কৰিম এটা কাহিনী নহয় এইকাৰণে আশা কৰোঁ সবে এক্সাইটেড তো বলক আজি we are going to learn Mark 3. So I hope you all have your Bible and notebook and everything. So the first thing which I want to start with in Mark 3 we see the first a few verses it's written about Sabbath. Okay, then what is Sabbath? A day of rest. Sabbath or ortho ki hoya if we read Mark 3 chapter 1 3 to 5 we see that Sabbath or kotha ko bulai thake to ami aje samje Sabbath hoy ki Sabbath ki hoy eta din hoy jironir karole. According to the Bible, the Sabbath is a day of rest on the seventh day, commanded by God to be kept as a holy day of rest as God rested from creation. Sabbathৰ অৰ্থই হ'ল যে এনেকুৱা এটা 7 নম্বৰ দিন যেতিয়া ঈশ্বৰে সৃষ্টি কৰাৰ পিছত 7 নম্বৰ দিনত নিজেও জিৰণি লৈছিলে আৰু হেতু ঈশ্বৰে আমাক কৈছে যে এটো এটা দিন হ'ব পবিত্ৰৰ জিৰণি যোনটো ঈশ্বৰে লৈছিলে যোনটো আমাৰ কাৰণে পায়. The Pharisees, as was their custom, complain about Jesus healing people on the Sabbath. কিন্তু ফৰিসীবোৰে কি কৰে যে আমি দেখা পাওঁ বাইবেলতে যে ফৰিসীবোৰৰ খুব আপত্তি থাকে যেতিয়া যিশুৱে সাবাতৰ দিনাখন হিহঁতৰ সাবাতৰ দিনাখন যিশুৱে সুস্থ কৰে মানুহবোৰক. However, Jesus' action revealed a profound truth. The Sabbath, a day of rest, does not become unrestful when we do the will of our Heavenly Father. কিন্তু ইয়াতে আমি এটা বস্তু দেখা পাওঁ যে যিশুৱে যোনটো আমাক দেখালে যে সুস্থতা তেখেতে সুস্থ কৰিলে সাবাতৰ দিনাখন যোনটো এটা দিন হয় জিৰণিৰ তো সেই জিৰণিৰ দিনটো অজিৰণি হৈ নাযায় মানে আপোনাৰ অশান্তি হৈ নাযায় যদি আপুনি ঈশ্বৰৰ ইচ্ছা মতে যদি কিবা কৰে আপুনি যদি কাবাক সুস্থও কৰি আছে সেইদিনাখন আপুনি জিৰণি নোহোৱা আপোনাৰ জীৱনটো হৈ নাযায় বুলি ইয়াতে আমি এটা বস্তু গম পাওঁ কাৰণ ঈশ্বৰে সাবাতৰ দিনাখনে নিজৰ এজন পুত্ৰ হেৰাই যোৱা পুত্ৰ সুস্থ কৰিছিলে. We see John 5:17 but when if you read John 5:17 Jesus replied, "My Father is always working and so am I." ইয়াতে আমি অকমান বেলেগকে আমি যদি চাওঁ যোহন 5 17 পদত য'ত ঈশ্বৰে যিশুৱে কয় যে যেনেকে মোৰ পিতৃয়ে সদায় কাৰ্যত আছে ময়ো কাৰ্য কৰি থাকি. So ইয়াৰ অৰ্থ here working now listen this carefully. Here working doesn't mean working physically and getting frustrated but here it means loving people 24/7 and every day. So ইয়াতে working বুলি ক'লে শাৰীৰিক আপুনি কষ্ট মুষ্টই কৰি কাম কৰি হেতু বুলি কোৱা নাই কিন্তু ইয়াতে এটা বস্তু কৈছে যে ভাল পোৱা মানুহবোৰক ভাল পোৱাটো হেতু আপোনাৰ কিন্তু 24 ঘণ্টাই হ'ব লাগে আৰু সদায় হ'ব লাগে. আমেন. So Jesus after this we see Jesus went into the synagogue again and noticed a man with a deformed hand. তাৰ পাছত কি হ'ল তেখেত এই মন্দিৰত যায় য'ত ফাৰিসীবোৰ য'ত বেলেগ মানুহবোৰ থাকে প্ৰাৰ্থনা কৰি থাকে তোৰা পঢ়ি থাকে তাতে গৈ পেলাই তেখেতে এজন মানুহক মন কৰে সেই মানুহজনৰ আত্মটো জন্মৰ পৰাই ঠিক নাছিলে মানে ভালকে সৃষ্টি হোৱা নাছিলে হাতৰ. Jesus said to the man with the deformed hand, "Come and stand in front of everyone." তেতিয়া যিশুৱে সেই মানুহজনক কয় যে আহা ওচৰত আহা আৰু সবৰ আগত থিয় হোৱাচোন. Then he turned to his critics and asked, "Does the law permit good deeds on the Sabbath or is it a day for doing evil?" তেতিয়া যিশুৱে ঘূৰি পেলাই নিজৰ বিচাৰ কৰি থকা সেই ফৰিসী আৰু সেই নেতাবোৰক ক'লে ধাৰ্মিক নেতাবোৰক সোধে যে তোমালোকে কি ভাবা যে সাবাতৰ দিন ভাল কিবা কৰিব পাৰি নে বেয়া কৰিব পাৰি? Is this a day to save life or to destroy it? তোমালোকে কি ভাবা যে এইটো এটা দিন আমি কাবাৰ জীৱন আমাৰ ৰক্ষা কৰিব পাৰো নে কাবাক আমি শেষ কৰিবলেও আমি আমাৰ একো প্ৰব্লেম হ'ব নালাগে দিগদাৰ হ'ব নালাগে? But they would not answer him.
as always. The Pharisees could not answer. He Pharisee-বোৰে সদায় নিচিনা উত্তৰ দিব নোৱাৰিলে Jesus. He looked around at them angrily and was deeply saddened by their hard hearts. যিশুৱে যেতিয়া দেখিলে উত্তৰ দিব পাৰা নাই, they don't have answer. যিশুৰ সঁচাকে খং উঠিছে আৰু দুখো লাগিছে যে ইহঁতে সঁচাকে বুজিয়ে নাপালে. And they could not answer anything, so Jesus gave the answer by healing the person. So যিহেতু সিহঁতে একো উত্তৰ দিব নোৱাৰিলে, যিশুৱে কি কৰিলে? উত্তৰটো সেই হাতটো যাৰ বেয়া হৈ আছিলে, দুখ পাই আছিলে, সেই মানুহজনক সুস্থ কৰি পেলাই উত্তৰটো দিয়ে. Then he said to the man, hold out your hand. So the man held out his hand and it was restored. যিশুৱে ক'লে নিজৰ হাতটো এনেকে উঠাই দিয়া, এনেকে ঠিক উঠাই পেলাই নিজৰ হাতটো লৰচৰ কৰা, আৰু সঁচাকে সেই মানুহটোৱে নিজৰ হাতটো উঠাই লৰচৰ কৰিলে আৰু সেই মানুহটো সুস্থ হৈ গ'ল. He knew what he was doing. He was not breaking any law, but he was making people understand that Sabbath is a day to do good things, not to do evil things by ignoring a needy. আমি জানো আমি সাবাতৰ অৰ্থ আমাক যিশুৱে এইটো বুলিও বুজাইছে যে yes জিৰণি হয়, কিন্তু also we cannot ignore somebody, we cannot ignore a needy. আমি যদি কাবাক দেখো যে কাবাক সহায় লাগে, তো ঈশ্বৰে আমাক কৈ আছে এই সাবাতৰ দিনটো সেইটো দিনো হয় য'ত আমি জিৰণি ল'ব পাৰোঁ কাবাক সহায় কৰি পেলাই. যদি কোনোবাক সহায় লাগে আমি ভাল কাৰ্য কৰিব পাৰোঁ, আৰু আমি যেন সেই যাক দৰকাৰ হৈ আছে সেই মানুহজনক নেদেখা যেন নকৰোঁ. Jesus was very saddened when he saw the Pharisees' hard hearts, that they didn't understand him and went to plot how to murder Jesus. Habok, just imagine. Because they saw him healing a person who was so in need, they went to plan to kill Jesus. Look at their hearts. Yotor hridoyটো চা কিমান কঠোৰ, যে সিহঁতে যেতিয়া দেখা পালে যে ঈশ্বৰে সুস্থ কৰিছে কাবাক, লগে লগে কি কৰিছে? ওলাই গ'ল আৰু প্লান কৰিব ল'লে যিশুক মাৰ্ডাৰ কৰিলে. So have you noticed one thing here? According to the Pharisees, no work was allowed on the Sabbath, isn't it? So according আমি যদি ফাৰিচী মতে চাওঁ তে সাবাতৰ দিনাখন একো কৰিব নালাগে সিহঁতৰ মতে. Yet they hypocritically went ahead and plotted to murder Jesus on that very day. So if you are not allowed to do anything, you are only telling us, how can you just go out and plot to murder Jesus? যদি তুমিয়ে কৈ আছা, যেনেকৈ ফাৰিচীবোৰে কৈ আছে যে আমি সেইদিনাখন একো কৰিব নালাগে সাবাতৰ দিনাখন, তে কেনেকৈ তোমালোকে ওলাই গৈ পেলাই যিশুৰে এগেইনষ্ট, যিশুৰ বিৰুদ্ধে যিশুক মাৰ্ডাৰ কৰাৰ প্লান কৰি আছা চবে মিলি? So এইটো ভণ্ডামিৰ এটা উদাহৰণ আমি ইয়াতে দেখা পাওঁ. When we take Father's will as a work, when we take Father's will as a work, then in a point of time, we will be frustrated and search for rest. But in God's kingdom, we rest anyway. When we are with God, we rest anyway. আমি যেতিয়া ঈশ্বৰৰ, আমাৰ পিতৃক প্ৰথম first thing if we say yes to the Lord, and after that if we take His will as work, যদি আমি প্ৰথম বস্তু ঈশ্বৰক বুলি ক'লো, তাৰ পাছত তেখেতৰ ইচ্ছাটোক আমি কাম বুলি, কাৰ্য বুলি ল'লো, আৰু যদি আমি কি কাৰ্য বুলি লৈ যদি আমি কৰি থাকো নহয়, এদিন না এদিন একদম ফ্ৰাষ্ট্ৰেটেড হৈ যাম, এদিন না এদিন আমাৰ অশান্তি লাগিবই. কিন্তু ঈশ্বৰৰ ৰাজ্যটো কেনেকুৱা জানেনে? যেতিয়া আপুনি ঈশ্বৰৰ ইচ্ছামতে আগবাঢ়ে ন, ঈশ্বৰৰ ইচ্ছাৰ লগত আপুনি যেতিয়া থিয় হৈ খোজকাঢ়ে, তেতিয়া আপুনি এনেও জিৰণি অনুভৱ কৰিব. ঈশ্বৰৰ ৰাজ্যটোৱেই হ'ল জিৰণিৰ ৰাজ্য. আমেন. God's kingdom is a kingdom of rest, and we have to understand it. But we need a time of rest physically also, which is very important, but that doesn't mean that we are deaf to His voice. So this is very important. আমাক এদিন শাৰীৰিক জিৰণিও লাগে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি যিশুৰ মাত নুশুনা হৈ যাওঁ, আমি কলা হৈ যাওঁ যিশুৰ মাতক লৈ পেলাই. যিশুৱে কিবা কৈ আছে কিন্তু যিশু আজি মোৰ বন্ধ, সেইটো যেন আমি ক'ব নোৱাৰোঁ. যোনটো আমাক পাচনাবোৰণে অলপ দিন আগত শিকাইছিলে, we learn from পাচনাবোৰণ, he taught us that there is no switch off mode for the Holy Spirit. হয় নে? পবিত্ৰ আত্মাৰ switch off mode একো নাই যে আমি switch off কৰি দিম এতিয়া, এনেকুৱা একো নাথাকে. The more you will, and to understand this, you have to be mature. The more you will be mature, more you will understand this rest which I'm talking about. মই যদি জিৰণিৰ কথা কৈ আছো,
উনি যিমান পৰিপক্ক হৈ যাব ন ঈশ্বৰ ৰাজ্য সিমান বেছি আপোনালোকে বুজি পাব ইয়াৰ অৰ্থটো Then from Mark, from 3:9 to 12, 9 পৰা 12 পৰা আমি তেতিয়া পঢ়ো বাৰালিকে The crowd pressed so closely to Jesus that he instructed his disciples to bring him a small boat to get into and keep from being crushed by the crowd. ইমানে মানুহবোৰে যিশুৰ কথা গম পালে বহুত ভিৰ লাগি গ'ল যিশুৰ ওপৰতে কোনোবাই মানে এনেকুৱা হ'ল যে ঠেলা আসা হৈ গৈছে একদম অশান্তি হৈ গৈছে তেতিয়া যিশুৱে ক'লে যে নিজৰ কিশোৰক এটা সোনকালে এটা boat আনা এটা নাও আনা তাৰ কৰাই আমি তাৰ পৰা ওলাই যাওঁ For he had healed so many that the sick kept pushing forward just so that they could touch Jesus. ইমানে পুষ্ট কৰিলে যিশুৱে বহুত জনক কি হ'ল আৰু বেমাৰী মানুহ আহি আছে কেৱল তেখেতৰ এটা মানে জাষ্ট এটা টাচৰ কাৰণে তেখেতক জাষ্ট চুব পাৰে সেইটো বুলি মানে মানুহবোৰ এলাহাচা লাগি আছে For he had healed so many কাৰণ তেখেতে বহুতক কুষ্ঠ কৰিছে এজনক কুষ্ঠ কৰাৰ পিছত এজনে যেতিয়া দেখা পায় দৌৰি আহি আছে And whenever a demon saw him, it would throw the person down at Jesus' feet, screaming out, You are the Son of God. Even demons ঘুৰেও কি কৰে ভূত ঘুৰেও ঈশ্বৰক যিশুক দেখি যিশুৰ ভৰি তলত পৰি যায় আৰু কয় যে তুমি ঈশ্বৰৰ পুত্ৰ হয় তুমি ঈশ্বৰৰ পুত্ৰ হয় But Jesus would silence the demons and sternly order them not to reveal who he was. কিন্তু যিশুৱে demons সেই ভূতবোৰক ক'ব লগা হৈছে যে হ'ব ইমান চিঞৰিব নালাগে ইমান ক'ব নালাগে যে মই কোন কয় So from here learn how much important this touch is his presence is ইয়াৰ পৰা আমি এটা বস্তু শিকিব পাৰো যে যিশুৰ লগত থাকাটো যিশুক সেই টাচ কৰাটো কিমান আমাৰ কাৰণে জৰুৰী আমাৰ কাৰণে কিমান দৰকাৰী যিশুৰ লগত থাকাটো যিশুৰ উপস্থিতিত থাকাটো আমাৰ কাৰণে কিমান জৰুৰী হয় If you are sick, depressed, lacking something in your life, unrest, then just the touch of Jesus is enough. যদি right now if you are going through anything, যদি আপোনালোকে এই মুহূৰ্তত যিকোনো বস্তু আপুনি বোলে হতাশাত ভুগি আছে আপোনাৰ অশান্তি হৈ আছে কিবা বস্তুৰ অভাৱ হৈ আছে তেতিয়াহ'লে যিশুক খালি আপুনি চুই চাওক এবাৰ যিশুৰ লগত এবাৰ কথা পাতি চাওক আপোনাৰ যি বেমাৰ যি অশান্তি যি অভাৱ চব বস্তু নাইকিয়া হৈ যাব যথেষ্ট হয় তেখেতৰ লগত এটা কথাও যদি পাতে সেইটোৱে যথেষ্ট Even demons know that. আৰু ভূতবোৰেও জানে এইটো বস্তু Then, if we read from 13 to 15, 13 পৰা 15 যদি আমি পঢ়ো, we will see how the 12 disciples were appointed by Jesus to be the apostles. Amen. তাৰপিছত আমি দেখা পাওঁ সেই 12 শিষ্যবোৰক যাক ঈশ্বৰে তুলি লয় নিজৰ বুলি apostles বুলি ইহঁতক তুলি লয় So if you are here, I want to congratulate all of you that maybe the world didn't understand you, maybe the world didn't accept you or find you important, but the good news is you are appointed by Jesus. You are appointed by God. Amen. হ'ব পাৰে আপোনালোকক পৃথিৱীৰ মানুহে আপোনাৰ গ্ৰহণ কৰা নাই নিজৰ বুলি কোৱা নাই একো ভালো দেখা নাই আপোনাৰ ওপৰত কিন্তু মই আপোনালোকক কংগ্ৰেচুলেট কৰিব বিচাৰো যে আপুনি যে ইয়াক আজি আছে কাৰণ যিশুৱে আপোনাক ইয়াতে লৈ আহিছে আমে এইটো যিশুৰ ইচ্ছা হয় যে আপুনি আজি ইয়াত আছে আৰু সেইটো আমাৰ কাৰণে বহুত দৰকাৰী Only God has the authority to appoint us. কেৱল ঈশ্বৰতে অধিকাৰ আছে আমাক তুলি লোৱা আমাক দৰকাৰী বুলি কোৱা এইটো যিশুৱে পাৰে আৰু what else we need? We don't need anybody's yes. We need only God's yes. Amen. আমাক বেলেগৰ বুলি নালাগে. If they say yes, fine, praise the Lord. But if nobody is finding you important, then just be thankful. God has appointed you. God is calling each one of you, my son, my daughter. Wow. What else he read? Amen. And he went up, after that we see, he went up on the mountain and called to him those he himself wanted. And they came to him. Wow. Listen to this. He went up on the mountain and called to him those he himself wanted. And here him means who? Jesus. Jesus পৰ্বতত গৈ কেৱল সেইবোৰকে মাতিলে যাক যিশুৱে বিচাৰিছিলে মাতি কোনে যাক তাক মাতি লোৱা নাই কেৱল যিশুৱে যাক বিচাৰিছিলে তাকহে মাতিছে And this is something God and the Father and the Holy Spirit, they already planned and saw the heart of people, those disciples, even Judas. Don't ignore Judas.
Judas was also a plan. Judasকো যোনে ঠগে পিছত তাকো ঈশ্বৰে পবিত্ৰ আত্মা আৰু দেউতাই একলগ হৈ প্লান কৰি গোটেই শিষ্যক মাতিছিলে। He appointed the 12, whom he named apostles, whose Greek meaning is sent ones. So, তেখেতে 12 শিষ্যক তেখেতে এপষ্টল বুলি সেইখিনি সময়ত ক'লে আৰু এপষ্টলৰ গ্ৰীকৰ অৰ্থ হ'ল পঠাই দিয়া বুৰক, সেই বুৰক যাক পঠোৱা যায়। He wanted them to be continually at his side as his friends, and so that he could send them out to preach and to have authority to heal the sick and to cast out demons. যিশুৱে বিচাৰিছিলে সেই 12জন শিষ্য সদায় একদম নিজৰ বন্ধু নিচিনা লগতে থকাটো, আৰু সেই বন্ধুবোৰক, সেই এপষ্টলছবোৰক, সেই শিষ্যবোৰক তেখেতে অধিকাৰ দিছিলে বেমাৰবোৰক ঠিক কৰা, বেমাৰবোৰক সুস্থ কৰা, ভূতবোৰক মানুহৰ জীৱনৰ পৰা ওলোৱা। সেই অধিকাৰ যিশুৱে এই 12জনক দিছিলে। And Jesus sent his disciples to preach also. শুভবাৰ্তা সমাভাগ কৰিবলৈ নিজৰ শিষ্যবোৰকো পঠাইছিলে। Even today also, when we see a great leader is someone who do not focus on their own home or own ministry, but also equip and send the others to the nation to preach the good news. আজিও আমি এজন ভাল নেতা বুলি ক'লে সেইজনক জানো যোনে কেৱল নিজৰ ঘৰ, নিজৰে ওপৰত, নিজৰ মিনিষ্ট্ৰীৰ ওপৰত ধ্যান নিদি নিজৰ শিষ্যবোৰক বাহিৰৰ বেলেগ জাগাটো পঠাই ক্ষমাভাগ কৰিবলৈ শুভবাৰ্তা। আমেন। As Jesus did first with these 12 and later we see with 70. So প্ৰথমে এই 12 শিষ্যবোৰৰ লগত আমি দেখা পাওঁ সিহঁতক সেন্ট ওৱান বুলি কোৱা গৈছে, পঠোৱা যায় শুভবাৰ্তা কাৰ্যবোৰ কৰিবলৈ ঈশ্বৰৰ। তাৰ পাছত আমি দেখা পাওঁ 70জনক ঈশ্বৰে তুলি লয়। When the 12 went to preach, they have the authority, but they didn't have the Holy Spirit upon them, and they still did according to the Father's will. But today, we have God's Spirit upon us, that is the Holy Spirit. Then how much we should be equipped? সেইখিনি সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মা সিহঁতৰ ওপৰত নাছিলে, তথাপিও যিশুৱে যেতিয়া ক্ষমাভাগ কৰিবলৈ যেতিয়া সিহঁতক শুভবাৰ্তা সমাভাগ কৰিবলৈ পঠাইছিলে, অধিকাৰ দিছিলে, সিহঁতে বহুত কাৰ্য কৰিছিলে। কিন্তু এতিয়া পবিত্ৰ আত্মা আমাৰ ওপৰত আছে। তে ভাবক আমি আৰু কিমান বেছি শক্তিশালী হ'ব লাগে, কিমান সফল হ'ব লাগে ঈশ্বৰৰ কাৰ্য কৰিবলৈ। আমেন। So Jesus name, তাৰ পাছত আমি দেখা পাওঁ ঈশ্বৰে কিছুমান নামকৰণ কৰে, নাম দিয়ে। Jesus named Simon as Peter, which means rock. প্ৰথম শিষ্যক সবতে you will see everywhere the first name is Peter's name, isn't it? So the name Peter, it was Simon, but God gave the name Peter, which means rock. So আমি সবতে আমি দেখা পাওঁ শিষ্যবোৰৰ নাম ল'লে প্ৰথম পিটাৰৰে নাম লোৱা যায়, কিন্তু তাৰ নাম প্ৰথমতে সিমন আছিলে, কিন্তু সিমনৰ পৰা পিটাৰ কৰি দিলে। আৰু পিটাৰ অৰ্থ হ'ল he. Rock of faith, which we will see later in Peter's side. বিশ্বাসৰ শিল, যোনটো আমি পিছত পিটাৰৰ জীৱন আমি দেখা পাওঁ কেনেকে এই বিশ্বাস তাৰ জীৱনত বহুত কাম দিয়ে। Then Jesus named John and James as passionate sons. একদম এনেকুৱা এজন বুকাটোৰ এনেকুৱা passionate পুত্ৰ বুলি জোকন আৰু জাকুবকো, এই দুজন ককাক ভাইক আছিলে, সিহঁতকো নাম। And after that we will see the apostles' name. You can read Mark 3:18 to 19, the names of the rest of the apostles, the rest of the disciples. So they were Andrew. The others were Andrew, Philip, Bartholomew, Matthew, Thomas, Jacob, Thaddeus, Simon the nationalist, and Judas who betrayed him. Samin pisod ami baki শিষ্যবোৰৰ নাম চাব পাৰো। আন্দ্ৰিও, ফিলিপ, বাৰ্থলমিও, মথি, থুমা, আলফয়ৰ পুতেক জাকুব, থদিও আৰু সিমন। এইবিলাক অসমীয়াতে মই পঢ়ি দিছো নামবোৰ। So Judas was also a chosen one, but Jesus didn't come for the healthy. We all know he also came for the sick. And you know Judas cheated on him and story, everybody we know the story. So we will see, আমি নাজানো, আমি বিচাৰ নকৰো, we will not judge anything, we will not say anything, but Judas was also a chosen one. কারণ যিশু কেবল
ভাল পুষ্ট মানুহৰ কাৰণে হালাচিয়ে যিশুৱে বেমাৰী মানুহৰ কাৰণেও আহিছে and after that we read 20 to 21 then Jesus entered a house and again a crowd gathered so that he and his disciples were not even able to eat আমি তাৰপিছত দেখা পাওঁ 20 পৰা 21 মাজত যিশু আৰু এটা ঘৰত সোমায় য'ত বহুত ভিৰ লাগি আছিলে তাকে ইমানে মানে ইহঁতে ভূত খেদাই আছিলে কুষ্ঠ বেমাৰী ভাল কৰি আছিলে যে খাবলৈও সময় পোৱা নাই যিশু আৰু গোটেই টিমটোৱে when his family heard about this they went to take charge of him for they said he is out of his mind just imagine this is this biological family members who's saying that Jesus is out of his mind কিয় এই দেখুন একো মানে খানা চানা নাই কি কৰি আছে you know their attitude এনেকুৱা হৈ গৈছে একদম so this is so I can also feel this because few days back I met some of my family members they my relatives also they suggested me to keep my 2 legs this is so funny also they suggested me to keep my 2 legs on 2 different boats according to the convenience আৰু মোৰ পৰিয়ালৰো অলপ দিন আগত মোৰ পৰিয়ালৰ কেজন মানুহ মই কৈছিলে ইটছ অকে মানে দুটা নাও দুটা কৰি দিব পাৰা যে ফহা যেনেকৈ সহজ তেনেকৈ মিলাই ল'বা না ইমান কিয় পাগল হ'ব লাগে যিশুৰ কাৰণে so this was my family members who were suggesting me who advised di asile and when I say no to them I mean no to some of the meaningless things of the world they find me insane আৰু যেতিয়া মই কিছুমান এইবিলাক বস্তু না বুলি ক'লো সিহঁতৰ সামনে মোক পাগল বুলি ভাবিলে so I know you all maybe some of you all can also you know relate to this যে মানুহবোৰে কয় আমাৰ নিজৰ পৰিয়ালৰ মানুহে কয় যে হ'ব ইটছ অকে অলপমান পাৰো অলপমান চলেগা বাট মেনি চলেগা isn't it বেয়া কাম আগতে যদি কোনোবাই এবিলাক কৰি বেয়া কাম কৰি আসিলে so ইহঁতৰ ফ্যামিলি মানুহে এতিয়া যেতিয়া ঈশ্বৰ কৰো ভাল নাপায় আৰু এটো সঁচাকে হৈ আছে so পুৰণা লাইফ was better you were better before এটো আমি কোৱাও শুনিছ better before কি জীৱন আছিলে কোনো নাজানে আমি কি কৰি আছিলো কোনো নাজানে জানেও তথাপিও এতিয়া যেতিয়া যিশু কৰো they don't like it so I can relate to this I don't know about you what I was to relate কৰিব পাৰো কাৰণ মোৰ জীৱনতো এনেকুৱা হৈ আছে same thing happened with Jesus that people were saying ই খাবলে সময় নাই কি মানুহ পুষ্ট কৰি আছে কি মানুহৰ কথা পাতি পাগল হৈ আছে কিটা so we cannot compromise isn't it can we compromise no আমি কিন্তু compromise কৰো না আমি দুই ভৰি দুই নাও কৰিব নোৱাৰো যোনে যিশু সঁচাকে ভাল পায় amen after that if we read from 22 to 27 the religious scholars from Jerusalem came down spreading rumor that he was working black magic using devil's trick to impress them with spiritual power তাৰপাছত জেৰুসালেমৰ পৰা কিছুমান পঢ়াশুনা মানুহ ওলাই আহে আৰু ইহঁতে কয় যে এই যিশুৱে ভূতবোৰক খেদাই আছে ভূতবোৰৰে পাৱাৰ ভূতবোৰৰে হি একলগ হয় ভূতবোৰৰ নামতে সিহঁতে ভূতবোৰক খেদাই আছে and Jesus confronted their slander with a story does it make sense to send a devil to catch a devil to use Satan to get rid of Satan তেতে যিশুৱে উত্তৰ দিয়ে যে তোমালোকে কি ভাবা যে শয়তানক খেদাবলে শয়তানৰ নাম দি খেদাব পাৰি নেকি শয়তানক এজন ভূতক খেদাবলে ভূতৰ লগত বন্ধুত্ব হৈ পেলাই ভূতক খেদাব পাৰি নেকি if Satan were fighting against Satan there soon wouldn't be any Satan left যদি শয়তানে শয়তানৰ against কাজিয়া কৰে তে শয়তানে নাথাকিব anyway their population is very less একদম নাই জনসংখ্যা নাই ইহঁতৰ তাতে আকৌ এটা এটোৰ লগত যদি কাজিয়া কৰে how is it possible how can you say that I am doing all this from a Satan from the from Satan is giving me authority how can you say that Jesus কৈ আছে যিশুৱে সেই মানুহবোৰক কৈ আছিলে যে কেনেকৈ ক'ব পাৰা and here Jesus was answering when Pharisee told him that he gets power from Satan to kill Satan যেতিয়া সেই ফৰিসীবোৰে কৈ আছিল যে তুমি শয়তানক মাৰিবলৈ শয়তানৰ পৰা শক্তি পাই আছা এই মানুহজনে শয়তানৰ পৰা শক্তি পাই আছে which is not true কিন্তু সত্য নহয় and then Jesus gave a simple answer do you think it's possible in broad daylight to enter the house of an awake able-bodied man and walk off with his possessions unless you tie him up first
তেতিয়া যীশু এটা ধুনীয়া উত্তৰ দিয়ে যে তোমালোকে কি ভাবা এটা পোহৰ হৈ আছে আৰু এজন শক্তিশালী একদম বডি বিল্ডাৰ এজন মানুহ ঘৰত তুমি ধুনীয়াকৈ সোমাই গ'লা, তাক বান্ধি চান্ধিও লোৱা নাই আৰু ধুনীয়াকৈ তাৰ সম্পত্তিবোৰ লৈ পেলাই তাৰ মুখৰ আগেদি তুমি গুচি আহিব পাৰা। এইটো সহজ নেকি? ডেফিনেটলি ইউ হেভ টু বি মোৰ পাৱাৰফুল দেন দেট হুএভাৰ ইট ইজ। চ' ঈশ্বৰে ক'লে তুমি শক্তিশালী হ'বই লাগিব যাক তুমি খেদাই আছা, তাতছে বহুত গুণা শক্তিশালী হ'ব লাগিব। চ' ফাদাৰ্ছ যোনটো ঈশ্বৰৰ যোনটো শক্তি, এইটো ঈশ্বৰে কৈ আছিলে যে চৈতান এইবিলাকতছে বহুত ওপৰত। চ' তোমালোকে ক'বলৈ নাহিবা যে মই চৈতানৰ অধিকাৰত চৈতানক খেদাই আছো। Okay, so here Jesus made them understood that a weak person cannot just enter anybody's home and can destroy, and this person has to be stronger than the other. So if you think till today that Satan is very powerful and whatnot, don't forget the God you worship is above all. যদি এতিয়ালৈকে ভাবি আছিলে চৈতানটো বহুত শক্তিশালী নহয়, আপুনি যাক আৰাধনা কৰি আছে তেখেত বহুত বেছি শক্তিশালী হয় আৰু চৈতানৰ একো কাম নাই ইয়াতে। Amen. I hope you all are understanding. Are you with me? আছেনে মোৰ লগত? শুনি আছেনে? Okay, so আৰু অলপমান আছে। তাৰপিছত if we read after that 28 to 29, 28 আৰু 29 যেতিয়া পঢ়ো তাতে লিখা আছে, I tell you the truth. All sin and blasphemy can be forgiven, but anyone who blasphemes the Holy Spirit will never be forgiven. Because the religious leaders were calling him as Satan and calling the Spirit of God a lie. So Jesus said, if you blaspheme the Holy Spirit, you are never be forgiven. ঈশ্বৰে ইয়াতে কিয় সেই ফৰিচীবোৰক কয় তোমালোকে এনেকে পবিত্ৰ আত্মা তোমালোকে কৰা, তাক তোমালোকে ঠাট্টা কৰিব আছে পৰা, কাৰ এগেইনষ্টত বিৰুদ্ধে কথা ক'ব আছে পৰা, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে এইটো পবিত্ৰ আত্মাৰ কাৰ্য হয় যদি তুমি দেখা পাই আছা। পবিত্ৰ আত্মাৰ বিৰুদ্ধে তোমালোকে কিন্তু ফুটৰ কথা নকবা, যা তা কথা নকবা, নহ'লে তোমালোকক ক্ষমা নাই। সেইটো ঈশ্বৰে সেই ফৰিচীবোৰক কয়। তাৰ ফৰিচীবোৰে কি কৈ আছিলে? তুমি এইবিলাক যি কৰি আছা চৈতানৰ হ'লে একদম নকয়। Then we read from 31 to 35, where it's written that for Jesus, okay, yeah. Okay, from 31 to 35, আমি যেতিয়া 31 পৰা 35 পঢ়ো তাতে লিখা আছে, for Jesus we are more important than anything else or anyone else. আমি যেতিয়া 31 to 35 পঢ়ো তাতে লিখা আছে কেনেকে ঈশ্বৰে নিজৰ বায়'লজিকেল নিজৰ ফেমিলি মানুহৰ জেগাত নিজৰ শিষ্যবোৰ যোনে ঈশ্বৰৰ ইচ্ছামতে কাৰ্য কৰে সিহঁতক নিজৰ বুলি কয়। Even his own biological parents and siblings are not his if they are not obeying the father's way. ইয়াতে এই অন্তিম ভাৰ্চত এটা বস্তু লিখা আছে যে যীশুৱে সেইবোৰ মানুহকো নিজৰ বুলি নকয় যোনে তেখেতক জন্ম দিছে, তেখেতৰ নিজৰ ফাৰ্ষ্ট পৰিয়ালৰ মানুহ, যদি সেই পৰিয়ালৰ মানুহে ঈশ্বৰৰ ইচ্ছামতে কাৰ্য কৰা নাই। আৰু যোনে ঈশ্বৰৰ ইচ্ছামতে কাৰ্য কৰি আছে, ঈশ্বৰৰ আত্মাৰ ইচ্ছামতে কাৰ্য কৰি আছে, ইহঁতকে যীশুৱে নিজৰ বুলি কয়, নিজৰ পৰিয়ালৰ মানুহ বুলি কয়। So be grateful and thankful to the Lord. আমি নিজৰ জীৱনক লৈ ধন্যবাদ দিব লাগে, কাৰণ right now God is calling you and me as his son, as daughter, sister. Isn't it? Because we are here and we are obeying Father's way. আমি ঈশ্বৰৰ ইচ্ছা কোৱাৰ কাৰণে আজি আপোনাক মোক ঈশ্বৰে নিজৰ ভণ্টি, নিজৰ ছোৱালী, নিজৰ ল'ৰা বুলি কৈছে, নিজৰ পৰিয়ালৰ মানুহ to release. So ঈশ্বৰে কৈছিলে যে who is my father, who is my brother, কিয় কৈছিলে? Because মোৰ দেউতা কোন, মোৰ মা কোন, মোৰ ভাইটি কোন, কিয় কৈছিলে? Because ইহঁতে ঈশ্বৰৰ দেউতা পবিত্ৰ আমাৰ যোন পৰম পিতৃৰ ইচ্ছাৰ মতে কাৰ্য কৰা নাছিলে। সেইটো কাৰণে যীশুৱে কৈছিলে যে they are not my family members, but these are my family members. কিয়? Because they are obeying what the Father is asking. ঈশ্বৰে যি বিচাৰি আছে ইহঁতে পৰি আছে, সেইকাৰণে ইহঁতেহে মোৰ পৰিয়ালৰ বা। So এনেকে কৈ পেলাই গোটেই Mark 3 শেষ হয়। So we have seen so many things. So I believe if you read today the whole day, if you read Mark 3, God will answer you, God will talk to you in a different way. মোক যোনখিনি কথা ক'লে তাৰ বাহিৰেও আপুনি আৰু বস্তু জানিব পাৰিব যদি আজি গোটেই দিনটো আপুনি এই Mark 3 যদি অলপমান মেডিটেট কৰি থাকে।
সো বলক এতিয়া আমি ঈশ্বৰক ধন্যবাদ দিওঁ ইমান ধুনীয়া এটা দিন দিয়াৰ বাবে আজি আৰম্ভণিটো ইমান বঢ়িয়া বহুত বস্তু শিকিলোঁ আজি আমি দিছোঁ isn't it আমি we have learned so many things so this is the beginning of the day so amazing let's pray Hallelujah Jesus আমি তোমাক ধন্যবাদ দিওঁ এই মুহূৰ্তত এই ধুনীয়া দিন দিয়াৰ বাবে thank you papa thank you Jesus thank you heavenly father thank you Holy Spirit for giving us this wonderful day what a start papa thank you so much Lord thank you Jesus and right now as we are going to declare we're going to do our declaration we're going to start our day we will do whatever you want us to do papa we know that we are doing it from a place of rest first of all and we are your family so you are taking care of everything এটা বস্তু আমি জানো যিছ আমি যি কৰিম আজি গোটেই দিনটোত আমি জিৰণি কৰি আমি জিৰণিৰ স্থানৰ পৰা কৰি আৰু আমি তোমাৰ পৰিয়ালৰ মানুহ সেইকাৰণে তুমি চব বস্তুৱে আমাৰ জীৱনৰ তুমি চোৱা যিছ ধন্যবাদ থ্যাংক ইউ লৰ্ড ইন ইউৰ নেম আমেন সো আহক এতিয়া আমি আমাৰ ডিক্লেৰেশ্যন ফাৰ্ষ্ট ইংলিছত কওঁ Heavenly Father, thank you for sending your one and only Son, Jesus Christ, to redeem us. I am grateful to be forgiven, loved, and cherished by you. I rejoice in being a part of your family, with you as my Father. Because of Jesus' sacrifice, I have access to your supernatural favor, wisdom, and power. I declare that I will lack no good thing, for you have blessed me with every spiritual blessings in Christ, covered by the precious blood of Jesus. No weapon formed against me shall prosper. I proclaim that this Christmas season will be marked by mass salvations, life transformation, and a mighty outpouring of your Spirit. I believe and receive it all. In Jesus' name, Amen. স্বৰ্গীয় পিতৃ তোমাক আমি ধন্যবাদ দিওঁ আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্টক পঠোৱাৰ বাবে তোমাৰ ক্ষমা প্ৰেম আৰু স্নেহৰ বাবে মই কৃতজ্ঞ মই আনন্দিত হৈছোঁ তোমাৰ পৰিয়ালৰ অংশ হ'ব পাই আৰু তোমাক মোৰ পিতৃ হিচাপে পাৰি যীশুৰ বলিদানৰ বাবে তোমাৰ অলৌকিক অনুগ্ৰহ বুদ্ধি আৰু শক্তিৰ প্ৰৱেশ অধিকাৰ মোৰ আছে মই ঘোষণা কৰোঁ যে মোৰ কোনো ভাল বস্তুৰ অভাৱ নহ'ব কাৰণ তুমি মোক খ্ৰীষ্টত প্ৰতি আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰিলা যীশুৰ বহুমূল্য তেজে আবৃত মোৰ বিৰুদ্ধে গঠিত কোনো অস্ত্ৰই সফল নহ'ব মই ঘোষণা কৰোঁ যে এই বৰদিনৰ বতৰ চিহ্নিত হ'ব গণপৰিত্ৰাণ জীৱনৰ ৰূপান্তৰ আৰু তোমাৰ আত্মাৰ এক শক্তিশালী প্ৰবাহৰ দ্বাৰা মই এই সকলোবোৰ যীশুৰ নামত বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰোঁ